এইটো মই জাতিলাও লৈছোঁ। আজি মই বহাগ বিহুৰ কাৰণে লাও পিঠা বনাবলৈ লৈছোঁ। লাও পিঠা বহাগৰ বিহুত খাব লাগে, এইটো আগৰ পৰাই পৰম্পৰা চলি আহিছে। গতিকে মই প্ৰত্যেক বছৰে লাও পিঠা বনাওঁ। মই কেনেকৈ বনাওঁ চাওকচোন। মই গোটেই লাওটো নলওঁ, এডোখৰ কাটি বাকলি গুচাই পিহনাত দি ল'ম। মই লাও বাকলি গুচাই লৈছোঁ। লাওখিনি পিহনাত দি ল'লোঁ। প্ৰেছাৰ কুকাৰত লাওখিনি অলপ বইল কৰি ল'ম। এটা হুইচেল দি ল'ব লাগিব লাওখিনি। লাওৰ পৰা পানী অলপ ওলাবই বাৰু, তথাপিতো কম পৰিমাণে অলপমান পানী দিব লাগিব বইল কৰোঁতে। উঠিবৰ বাবে মই অকণমান নিমখ দিছোঁ। মই গেছত প্ৰেছাৰ কুকাৰটো পাতি দিছোঁ। এটা হুইচেল দিলে মই অফ কৰি দিম। এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। একেবাৰে ভাপটো নাইকিয়া হৈ গৈছে, গৰম হৈ আছে। পিঠাগুড়ি এড কৰিম। এয়া মই মিঠৈ লৈছোঁ, একাপ সম্পূৰ্ণ লোৱা নাই, অলপ কমাই লৈছোঁ। মিঠৈখিনি দি দিছোঁ। অলপ গৰম হৈ আছে, গতিকে মিঠৈখিনি গলি যাব। মিঠৈখিনি গলি গৈছে। এতিয়া মই ইয়াত খোৱা চৌদা দিছোঁ আধা চামুচ, বেকিং দিছোঁ আধা চামুচ। ভালদৰে এতিয়া লৰাই দিম। এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হৈছে, অকণমান গৰম হৈ আছে। মিঠৈ দিয়াৰ কাৰণে কালাৰটো অকণমান ক'লা নিচিনা হৈছে। এতিয়া মই ইয়াত আধা ভজা পিঠাগুড়ি এড কৰিম। একেবাৰে পিঠাগুড়ি দি দিব নালাগে, একেবাৰে দিলে টান হৈ যাব। গতিকে অলপ অলপকৈ দি মিলাব লাগিব। পিঠাগুড়িখিনি মই এইটো জোখত ৰাখি লৈছোঁ। আধা ভজা পিঠাগুড়িখিনি মই চালি ওপৰৰ গোটা অংশটো পেলাই লৈছোঁ। কেৰাহীত তেল গৰম কৰি লৈছোঁ। ঘিলা পিঠাটো নিচিনাকৈ বনাব লাগিব। বেছি সময় নাভাজিলেও হয়, কাৰণ আধা ভজা পিঠাগুড়ি দিয়া হৈছে ইয়াত। এয়া হৈছেই এইকেইটা পিঠা। মই এইকেইটা কাঢ়ি দিম এতিয়া। কাঢ়ি মই গোটেইখিনি পিঠা এনেদৰে বনাম। আপোনালোকে চাই থাকক। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মোৰ সকলোবিলাক ভিডিঅ' পাই থাকিব। মোৰ গোটেইখিনি বনাই হৈ গ'ল। আপোনালোকেও লাও পিঠা বনাই খাব বহাগৰ বিহুত। বহুত কোমল হয়, খাবলৈ ভাল লাগে।